চাওক সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছৰ যথেষ্টখিনি ভাল ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আৰু ইণ্ডিয়া জোঁটৰ প্ৰাৰ্থীসকলক ভোটদান কৰিছে আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো যি 5টা লোকসভাত নিৰ্বাচন হৈছিল পাছতে আমাৰ পাৰ্টীসকলে যথেষ্ট ভোট লাভ কৰিছে ৰাইজৰ আশীৰ্বাদ লাভ কৰিছে ইতিমধ্যে আপোনালোকে জানে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতেই বিজেপি আৰু ইউডিএফ যথেষ্ট দুৰ্বল হৈ গৈছে গতিকে আমি অসমত পূৰ্বতকৈ বেছি এখন লাভ কৰিম পূৰ্বত যিমান লোকসভা গৈছে যিমানকেইটা পাইছে সকলোতকৈ বেছি ফলাফল এইবাৰ হ'ব সকলো মানুহে এটা কথাই বিচাৰি আছে নৰেন্দ্ৰ মোদীক দিল্লীৰ পৰা বিদায় দিব লাগে নৰেন্দ্ৰ মোদী বিজেপিক বিদায় দিয়াৰ কাৰণে সমূহ অসমবাসী ৰাইজে এইবাৰ কংগ্ৰেছৰ পক্ষত কংগ্ৰেছৰ মিত্ৰজোঁটৰ পক্ষত ভোটদান কৰিব মূল্যবৃদ্ধিৰ বিৰুদ্ধে নিবনুৱাসকলক কৰ্মসংস্থাপন নিদিয়াৰ বিৰুদ্ধে কৃষকসকলে তেওঁলোকৰ আয় দুগুণ কৰিব খুজিছিল বিজেপিয়ে নকৰাৰ বিৰুদ্ধে সকলো ওলাই আহিছে সকলো একেমুখে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিছে গতিকে আমি এইবাৰ নিশ্চিতভাৱে আশাবাদী যে আমাৰ প্ৰাৰ্থীসকল জয়লাভ কৰিব বৰপেটা লোকসভাত আজি আপোনালোকে দেখিছে খুব এটা ৰিমোট এৰিয়া বুলি ক'লেও ভুল নহ'ব এই এলেকাত আমি আহিছোঁ আমাৰ সকলো বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ পৰা আৰম্ভ কৰি যুৱচাম সকলো ওলাই আহিছে আৰু একেমুখে আমাৰ প্ৰাৰ্থী দিব্যায়ন ডাঙৰীয়াক সকলোৱে আশীৰ্বাদ দিছে বৰপেটা লোকসভাতো আমি ভালধৰণে জয়যুক্ত হ'ম নিশ্চিতভাৱে গেৰাণ্টি কাৰণ আপোনালোকে একেবাৰে শুৱালকুছিৰ পৰা আৰম্ভ কৰি যদি আপোনালোকে বঙাইগাঁৱলৈ খবৰ লয় সকলো ভোটকেন্দ্ৰতে দিব্যায়ন ডাঙৰীয়াৰ ভোট আছে সকলো ভোটকেন্দ্ৰতে আমাৰ কৰ্মকৰ্তাসকল আছে আৰু সকলো ৰাইজে ইতিমধ্যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিব বুলি আমাৰ কৰ্মকৰ্তাসকল আমাৰ নেতৃবৰ্গক জনাইছে চাওক আমিতো নিৰ্বাচন হোৱাৰ পিছত যি ধৰণে খবৰ আহিছে 5টাই লাভ কৰিব লাগে নিৰ্বাচনৰ পিছত যি ধৰণে সাধাৰণ ৰাইজৰে হওক বা সাংবাদিক বন্ধুসকলৰ পৰাও যি ধৰণে খবৰ লাভ কৰিছোঁ আমাৰ কৰ্মকৰ্তাসকলে ভোট কেন্দ্ৰত থাকি যি হিচাপ দিছে আমি 5টাই লাভ কৰিব লাগে আমি আশাবাদী এইটোতো বিজেপিৰ পতন ইংগিত আপুনি ইতিহাসত চাব আপুনি খুব ভাল প্ৰশ্ন কৰিছে মই ভাল পাইছোঁ যে উত্তৰ প্ৰদেশত যি চৰকাৰ থাকে আৰু সেই চৰকাৰৰ দিনত যদি ভোট পুলিং পাৰ্চেণ্টেজটো কম হয় সেই চৰকাৰৰ পতন হয় উত্তৰ প্ৰদেশত বিজেপি চৰকাৰ গতিকে বিজেপিৰ পতনৰ যিটো আগজাননী উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ হৈছে বৰপেটাত দিব্যায়ন ডাঙৰীয়া আমাৰ কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ পৰা গৈ ৰাজ্যিক সেৱা দলৰ মুখ্য দায়িত্বত আছে একেবাৰে গ্ৰাছ লেভেলৰ এজন ৱৰ্কাৰ আৰু গ্ৰাছ লেভেলৰ তৃণমূল পৰ্যায়ৰ এজন ৱৰ্কাৰ যিজনৰ ফেমিলি বেকগ্ৰাউণ্ডত কোনো মন্ত্ৰী MLA নাই তাৰপিছতো যেতিয়া দলে তেওঁক প্ৰাৰ্থিত্ব দিয়ে তেতিয়া তৃণমূল পৰ্যায়ৰ লাখ লাখ কৰ্মকৰ্তাসকল উৎসাহিত হৈ ভাল পায় দিব্যায়ন ডাঙৰীয়া গ্ৰাছ লেভেলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনৰ প্ৰাৰ্থী গতিকে আমি এইকেইদিন ঘূৰা-ঘূৰি কৰি আছোঁ আপোনালোকে দেখিছে তৃতীয় পৰ্যায়তে নিৰ্বাচন আছে তথাপি আজিৰ তাৰিখত আপোনালোকক স্পষ্টভাৱে কওঁ যে ফণীভূষণ চৌধুৰী দিব্যায়ন ডাঙৰীয়াতকৈ বহু কম ভোট পাব আমি বিজেপি দলক বৰপেটা লোকসভাত কেইবা লাখ ভোটত পৰাজয় বৰণ কৰাম চাওক এতিয়ালৈকেতো আমি আশা কৰিছোঁ কমচে কম ইয়াতে 15-16 লাখ ভোট ফুল হ'ব গতিকে 15-16 লাখ ভোট ফুল হোৱাৰ লগে লগে আমিতো ইয়াতে 50% ওপৰত ভোট আমি ইয়াতে লাভ কৰিম যি ধৰণে হৈছে কাৰণ আপোনালোকে দেখিছে কি কাৰণে পাম মই সংক্ষেপে আপোনালোকক কেইবাটাও কথা ক'ব বিচাৰিছোঁ বিদেশী খেদিম বুলি কৈ AJP BJP মিলি বিদেশী আনাৰ আইন পাছ কৰিলে কা আন্দোলন আনিলে বছৰি 2 কোটি চাকৰি দিম বুলি কোৱা মোদী ডাঙৰীয়াই 2 কোটি চাকৰিতো দূৰৰ কথা 2000 কো চাকৰি দিব নোৱাৰিলে কৃষকৰ আয় দুগুণ কৰিম বুলি কোৱা বিজেপি দলে কেন্দ্ৰত চৰকাৰ ৰাজ্য চৰকাৰ কৃষকৰ কোনো আয় দুগুণ কৰিব নোৱাৰিলে 23 লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 23 লাখটো দূৰৰ কথা খালী পদবিলাক তেওঁলোকে পূৰণ কৰিবই পৰা নাই 23 লাখ দূৰৰ কথা খালী পদ পূৰণ কৰিব পৰা নাই এতিয়া 32 লাখৰ ওপৰত নিবনুৱা যুৱক যুৱতী আছে আপুনি যেনেকৈ যায় যি ধৰণে কয় বিজেপিয়ে যোৱা নিৰ্বাচনত যিসমূহ প্ৰতিশ্ৰুতি দিছিল অসম গণ পৰিষদে যিসমূহ প্ৰতিশ্ৰুতি দিছিল কোনো প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰিব পৰা নাই
গতিকে অসমৰ ৰাইজে বৰপেটাৰ ৰাইজে পৰিৱৰ্তন বিচাৰি আছে বিজেপিৰ পৰিৱৰ্তন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰিৱৰ্তন হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তন আৰু সেই পৰিৱৰ্তন কৰিবলৈ গ'লে কংগ্ৰেছ দলেই পৰিৱৰ্তন কৰিব লাগিব কংগ্ৰেছে নেতৃত্ব ল'ব লাগিব আৰু যাৰ কাৰণে দিব্যান ডাঙৰীয়া কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰাইজে এবাৰ দিব্যান ডাঙৰীয়াক ভোট দিব এটা কথা চৰ্চিত হৈ গৈছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতিয়াবা কয় 14খন কেতিয়াবা কয় 12.5খন আৰু অমিত শ্বাহ ডাঙৰীয়া আহি এখন মিটিঙত কৈছে 12খন গতিকে এই তেওঁলোকৰ কথাৰ পাৰ্থক্যটো আপুনি কি প্ৰতিক্ৰিয়া তাকেইতো যেতিয়া অংক নিমিলে এটা দলৰে নেতাসকলে যেতিয়া বিভিন্ন কথাবোৰ কয় এইটো পায় ইমানটা পাম ইমানটা পাম ইমানটা পাম অমিল যেতিয়া হৈ থাকে তাতেইতো বুজিব লাগে দুৰ্বলতা তাতেই বুজিব লাগে দুৰ্বলতা এতিয়া তেওঁলোকে জোৰেৰে নকয় আপোনালোকে চাব প্ৰথম ফেজ নিৰ্বাচনৰ পিছত বিজেপিয়ে জোৰেৰে একো কোৱা নাই কৈছে নেকি কৰবাত কোনো নেতাই কোৱা নাই কোনো সংবাদমেল পাতি একো কথা কোৱা নাই তাৰমানে তেওঁলোকেও খবৰ পাইছে যে ৰাইজে এইবাৰ বিজেপিক বিদায় দিব ৰাইজে বিজেপিক বিদায় দিব অসমবাসীক কিমান ঠগিলে চৰকাৰখনে অসমীয়া জাতিক কিমান ঠগিলে গতিকে অসমীয়া জাতিয়ে এইবাৰ বিজেপিক কেতিয়াও ছাপোৰ্ট নকৰে কংগ্ৰেছ দল কংগ্ৰেছৰ মিত্ৰজোঁটক ছাপোৰ্ট কৰিব ইয়াৰ ৰাইজেই দিছে কি ক'ম আজিৰ উপস্থিতিয়ে বুজাই দিছে আজিৰ উপস্থিতিয়ে তেওঁলৈ এই অঞ্চলৰ জনতাই উত্তৰ দি দিছে ক'বলগীয়া কি আছে আৰু বুজা নাই বিধায়ক শৰ্মা আলীয়ে কাৰ হৈ কাম কৰি আছে বিধায়ক শৰ্মা আলী কেৱল নিজক চিনি পায় বিধায়ক শৰ্মা আলী সুবিধা চিনি পায় সুবিধাবাদী স্বাৰ্থবাদী এজন ব্যক্তি শৰ্মা আলী যেতিয়াই তেওঁৰ সুবিধাৰ কাৰণে বদৰুদ্দিন আজমলক লাগে তেতিয়া আজমল জিন্দাবাদ দিয়ে যেতিয়াই তেওঁৰ সুবিধাৰ কাৰণে আজমল গো বেক দিব লাগে গো বেক দিয়ে যেতিয়াই তেওঁৰ সুবিধাৰ কাৰণে কংগ্ৰেছ জিন্দাবাদ দিব লাগে জিন্দাবাদ দিয়ে যেতিয়াই তেওঁৰ সুবিধাৰ বাবে কংগ্ৰেছ মুৰ্দাবাদ দিব লাগে মুৰ্দাবাদ দিয়ে গতিকে নিজৰ সুবিধাৰ কাৰণে সদায় কথাৰ পৰিৱৰ্তন কৰা এজন ব্যক্তিৰ কথা ক'বলগীয়া কিবা আছে নেকি আপোনাৰ যেতিয়া দৰকাৰ হ'ব আপোনালোকৰ যেতিয়া দৰকাৰ হ'ব আপোনালোকক হাতে ভৰিৰে ধৰিব আৰু আপোনালোকৰ যেতিয়া দৰকাৰ নাই তেতিয়া আপোনালোকক ভৰিৰে মাৰিব খুজিব গতিকে তেনেকুৱা এজন ব্যক্তিৰ কথা মই ভাবোঁ আপোনালোকেও আমি কোনেও পাতিব নালাগে যিজনে কেৱল নিজৰ কথা ভাবে নিজৰ চিন্তা কৰে বেলেগৰ চিন্তা নকৰে